তোমাৰ নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিভা মেছ। তুমি ফেশ্বন শ্ব' কৰিবলৈ ক'ত গৈছিলা? চেঞ্চপ কৰিবলৈ মুম্বাই আন্ধেৰি গৈছিলা। কিমানজন প্ৰতিযোগী আছিলে তাত? কিমানগৰাকী আছিলে মনত আছে নেকি? 200গৰাকী আছিলে। কেনেকুৱা লাগিলে তোমাৰ? ভাল লাগিলে। আৰু ক'ত ক'ত কৰিছা তুমি? আৰু ক'ত ক'ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা? গুৱাহাটী। কোন শ্ৰেণীত পঢ়িছা তুমি? তোমাৰ স্কুল বিদ্যালয়খনৰ নাম কি? জাতীয় বিদ্যালয় সৰুপথাৰ। কোনে শিকাইছিলে? কিমান দিনৰ পৰা শিকি আছা তুমি? এমাহ হৈছে। প্ৰথমতে ৰামধেনুত এটা ৱৰ্কশ্বপ আহিছিলে। তেতিয়া এনেই মানে জাষ্ট উঠাই দিছিলোঁ বাইদেউহঁতে স্কুলৰ কোৱা দেখি। উঠাই দিওঁতে তাত মানে উইনাৰ হোৱা দেখি উইনাৰ হ'ল। তেতিয়া শিৱসাগৰলৈ মাতিলে, তাত ছেকেণ্ড ৰানাৰ পালে। তেতিয়াৰ পৰা আৰম্ভণি। কিমান দিনৰ আগত? এতিয়া 3-4 মাহমান হৈছে। তাৰপাছত মাৰ্চত প্ৰথম শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ হৈছে। শিৱসাগৰৰ পৰা আৰু হোজাই হ'ল, তেজপুৰ, মাৰ্ঘেৰিটা, ডিব্ৰুগড়, গুৱাহাটী এনেকৈ হৈছে। এতিয়া মুম্বাইত কি পুৰস্কাৰ পালে? মুম্বাই কিছ মিছ উইনাৰ পাইছে। মিছ উইনাৰ পাইছে। সৰ্বভাৰতীয় পৰ্যায়ত ইণ্টাৰনেশ্যনেল। কোনে প্ৰশিক্ষণ দিছে? মানস ময়ূৰ গগৈ। এই কণমানিগৰাকীক কেনেধৰণে আকৃষ্ট হ'ল এই যি সৌন্দৰ্য চৰ্চা, যি ফেশ্বন শ্ব'ৰ প্ৰতি? প্ৰথমতে মানস ময়ূৰ ভিডিঅ' চাই হ'ল, মানে আকৃষ্ট হৈছিলে, শিকিবলৈ আগ্ৰহ হ'ল। ফেশ্বন শ্ব'ৰ প্ৰতি আগ্ৰহ হ'ল। তাৰপাছতে তেওঁৰ এই যাত্ৰা। কিমানগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে? 200 হৈছিলে। কিডছৰ 200 আছিলে। 200ৰ ভিতৰত তেওঁ প্ৰথম হৈছে। আমাৰ এই কণমানিজনীয়ে যি আমাৰ এই অঞ্চলবাসী তথা অসমবাসীলৈ যি গৌৰৱ কঢ়িয়াই আনিছে, এডোখৰ খুব ভিতৰুৱা অঞ্চল প্ৰেমভৰা ইকৰাণী। শ্ৰীমতী বিভা মেছে মুম্বাইত গৈ যি তেওঁ প্ৰতিভা প্ৰদৰ্শন কৰিলে, আমি সঁচাকৈয়ে নথৈ আনন্দিত হৈছোঁ। আৰু আমি তাৰ প্ৰতি বহুত আশীৰ্বাদো আছিলে আমাৰ যথেষ্টখিনি, তাইক আমি সঁহাৰি জনাইছিলোঁ। সেয়েহে আমাৰ সকলোৰে আশীৰ্বাদ তথা মৰম বুটলি তাই মুম্বাইত কিডছৰ উইনাৰ হ'বলৈ সক্ষম হ'ল। তাইৰ সকলোৰে আশীৰ্বাদ আছে আৰু ভৱিষ্যতেও আমি আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসীৰ পৰা আমি আশা তথা আশীৰ্বাদ বিচাৰিছোঁ তাই, আৰু যাতে এই যি জগতত ভৰি দিছে তাইৰ ভৱিষ্যত আৰু উজ্জ্বল হওক, তাকে আমি সকলোৰ ওচৰত আশীৰ্বাদ বিচাৰি কণমানিজনীকো আমি পুনৰ ধন্যবাদ জনাইছোঁ। কিমানগৰাকী প্ৰতিযোগী আছিলে? তাত 200গৰাকী প্ৰতিযোগী আছিলে বুলি আমি জানিব পাৰিছোঁ। তাৰ মাজতো আমাৰ এই ভিতৰুৱা অঞ্চলৰ পৰা তথা অসমৰ পৰা গৈ তাই নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি এই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। সৰুপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে তথা প্ৰেমভৰা ইকৰাণী অঞ্চললৈ। মই আইতা বিভা এই সৌন্দৰ্য ফেশ্বন শ্ব'ৰ প্ৰতি কেনেধৰণে আকৃষ্ট হ'ল বা আগ্ৰহ জন্মিলে? প্ৰথমতে তাই এনেকৈ মানস ছাৰৰ মানে ভিডিঅ'টো চাই ঘৰত খুব আহি স্কুলৰ পৰা চাই পিনি তাই নিজে আপ ডাউন কৰি থাকে। কৰি তাই এদিন তাৰমানে স্কুলত মাষ্টৰনীয়ে ক'লে তাইক, বিভাই পাৰিব মাকক, এবাৰ তোমালোকে উঠাই দিয়াচোন ক'লে। প্ৰথম ষ্টাৰ্ট মানে ৰামধেনুতে তাইক উঠাই দিলে, সৰুপথাৰ হয়। তেতিয়া তাই মানে ইয়াত পাৰিলে নহয়, এতিয়া উইনাৰ হ'ল নপায় নে কি হ'ল জানো, সেইটোৱে জানিব মাক। তাৰপিছত তাই
তাৰ পৰা গৈ পিনি শিৱসাগৰলৈ মাতিলে, শিৱসাগৰতো পালে, হয়। শিৱসাগৰৰ পৰা মাতিলে আকৌ এইটো কি কয় হোজাইতো পালে, আকৌ তাৰপিছত মাতিলে তেজপুৰ ঢেকীয়াজুলি, তাতো তাই উইনাৰ পাইছে। তাৰপৰা আকৌ ডিব্ৰুগড়লৈ মাতিলে, তাতো পাইছে, তাই উইনাৰে পাইছে। হয়। তাৰপিছত গুৱাহাটীলৈ মাতিলে, গুৱাহাটীতো উইনাৰ পালে, গৌৰৱ বঁটা পাইছে। তাৰপিছতে মাৰ্ঘেৰিটাত মাতিলে, মাৰ্ঘেৰিটাতো অসমৰ ক্লাবৰ হৈ খেলাইছিলে, তাতো পাইছে তাই গৌৰৱ বঁটা, উইনাৰ হৈছে। হয়। তাৰপৰা আকৌ গৈছে, 3বাৰ গৈছে নহয় গুৱাহাটীলৈ, তাই 3বাৰো তেনেকৈ ইমান কম বয়সতে আপোনাৰ নাতি ইমান সফলতা বুটলিবলৈ সক্ষম হ'ল, আপুনি সুখী নে আইতাক মই হিচাপে? বহুত সুখী। আৰু আমি দেখিছা ইমান দুখীয়া ঘৰত, তথাপিতো যে আমি এনেকৈ আগবঢ়াই নিছোঁ, এইটো তোমালোকে বহুত ধন্যবাদ কৰিবা। আৰু যাতে ভৱিষ্যতে এনেকৈ আগবাঢ়ি যায়, যাতে আপোনালোকে আগবঢ়াই নিবলৈ দুখীয়া আমাৰ পৰিয়ালটো অকণমান সহায় সহযোগ কৰে, যাতে সেইখিনিকে তোমালোকক কামনা কৰিছোঁ। আমাৰ ছোৱালীজনী যাতে ভৱিষ্যত অঞ্জল হয়, নহয় জানো? হয়। আমাক সেইটোৱে লাগে আইতাক হিচাপত। কিমান দিন হ'ল শিকা তেওঁ? এতিয়া ৰামধেনু কিহত হৈছিলে, মাৰ্চত নে জানো পায়, এনেকুৱা মাৰ্চতে হৈছিলে। 3-4 মাহ হৈছে। অঁ হৈছে। 3-4 মাহতে ছোৱালীজনী বহুত ধাউতি, তাই বহুত মানে কিবা কিবি ক'লে মানে, আৰু পহিলা অংগনবাড়ীটো আমাৰ তুলুমণি বাইদেৱে, তাই কিবা পাতিলে মানে তেনেকৈয়ে মানে তাইক মাতে, তাই যায় পাৰে। আৰু তেনেকৈ এতিয়াও মানে সৰুপথাৰ জাতীয় বিদ্যালয়তো মাষ্টৰনীয়ে তাইক বহুত মৰম কৰে আৰু কয়, এই পাৰিব, এইক উঠাই দিয়াচোন কয়। স্কুলতো মানে খেলা ধূলাটো, নাচ গানতো তাই মানে এনেকৈ চাৰ্টিফিকেট পাই থৈছে, সেইবিলাকতো মাষ্টৰনীয়ে বহুত মৰম কৰে। এতিয়াও কৈছে মানে তাইক মানে ভৱিষ্যত যাতে অঞ্জল হয়, আমি সেইটোৱে সদায় আগবঢ়াই আছোঁ, যাতে ভৱিষ্যত অঞ্জলৰ কাৰণে। 3 মাহতে শিকি এতিয়া আমাৰ অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ এই দুখীয়া, এই গৰীব অঞ্চলৰ পৰা গৈ পিনি যাতে তাই এনেকুৱাকৈ নাম কৰিছে, তোমালোকে সেইটোকে ভাবি চাবা নিজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।